আজি সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত কৰা হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। ভোট কেন্দ্ৰসমূহত দেখা গৈছে পুৱাৰে পৰা ভোটদান কৰিব অহা নাগৰিকৰ ভিৰ। এখন সুস্থ চৰকাৰ গঠন কৰিবলৈ ভোট কেন্দ্ৰসমূহত দেখা গৈছে নাগৰিকৰ ব্যাপক ভিৰ। ব্যতিক্ৰম নহয় সাতগাঁও হাইস্কুলৰ ভোট কেন্দ্ৰসমূহ। ৯টাকৈ ভোট গ্ৰহণ কেন্দ্ৰ আছে সাতগাঁও হাইস্কুলত। প্ৰায় ৯,০০০ নাগৰিকে কেন্দ্ৰটোত সাব্যস্ত কৰিব ভোটাধিকাৰ। সাতগাঁও হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল ১০০ৰ ঊৰ্ধ্বৰ আইতা। কেন্দ্ৰত উপস্থিত হৈ ভোট দিয়াৰ বাবে আহিল আইতা। ঘৰৰ পৰা 6:30 বজাত ওলাইছোঁ ফেমিলিৰ সৈতে, সোনকালে ভোটটো দি আহিম বুলি, কিন্তু ভোট দিয়া হ'ল আৰু বৰ ভাল লাগিলে। গণতান্ত্ৰিক দেশত আমাৰ এই ভোটাৰ অধিকাৰ বহুত গুৰুত্বপূৰ্ণ। আজি নিজকে আমি বহুত গৌৰৱ কৰিছোঁ, আমাৰ যি ভোটাৰ অধিকাৰ আমি সাব্যস্ত কৰিব পাৰিছোঁ আৰু আমাৰ দেশখন ভাল এজন প্ৰতিনিধিয়ে যাতে আমাৰ প্ৰতিনিধিত্ব জিকি যায় আৰু ভালদৰে পৰিচালিত কৰে। চৰকাৰ এখন প্ৰত্যেকটো ৰাইজে চৰকাৰ এখন ভাল হোৱাটোৰ কামনা কৰে, প্ৰত্যেকখন চৰকাৰখন ভাল হোৱাটোৰ কামনা কৰে। গতিকে এইবাৰ ধৰক বৃহৎ সংখ্যক লোকে ভোটদান কৰিবলৈ ওলাই আহিছে। ৰাতিপুৱা আপুনি ৬টা বজাৰ পৰা আহিছে, কোনোবা ৫টা বজাৰ পৰাও আহিছে। গতিকে এজন নাগৰিক হিচাপে, সুস্থ এখন দেশৰ নাগৰিক হিচাপে আপুনি চৰকাৰখন কেনেকুৱা হোৱাটো বিচাৰে বা প্ৰাৰ্থীক চাই ভোটদান কৰাটো বিচাৰে নে প্ৰাৰ্থীক চাই ভোটদান কৰাটো বিচাৰে? নাই, এইটো চৰকাৰখন খুব সুস্থ হ'ব লাগে, উন্নত হ'ব লাগে, জেগা জুগলি চব এইটো প্ৰাৰ্থী চাইহে মোৰ হিচাপত দিব লাগে। গতিকে ৰাইজক কি আহ্বান জনাব? ৰাইজক সকলোকে আহ্বান কৰোঁ যাতে তেওঁলোক কোনো ঘৰত বহি নাথাকে, 5টা বজালৈকে সময় আছে, নিজৰ ভোট অধিকাৰ সাব্যস্ত কৰে আৰু আমাৰ যি এই হয় এইখিনি নিজে হেৰি কৰে, তেওঁ আহি ভোটটো দি জয়যুক্ত কৰক, তেওঁ হিচাপমতে যাকেই দিব খোজে। আৰু ভালেই হ'ব, বতৰ পানীও ভাল, ৰাইজৰ কোনো দিগদাৰো হোৱা নাই। আপোনালোকৰ সহযোগত সকলো শৃংখলাবদ্ধভাৱে পৰিচালিত হৈ আছে আৰু নিৰ্দিষ্ট সময়লৈকে এনেকেই সুচাৰুৰূপে হৈ যাব বুলি আশা কৰোঁ।